এজনী ছোৱালী সুস্মিতা গোস্বামী, ছোৱালীজনী তাতে পঢ়ে নে কি কৰে আমি নাজানো। সুস্মিতা গোস্বামীৰ বাপেক হ'ল সুকুমাৰ গোস্বামী আৰু মাক হ'ল মিনতী গোস্বামী। তেওঁলোকে চানমাৰী সেই জাইকা পেলেচৰ কাষত ক'ৰবাত থাকে। এড্ৰেছ মই আগতেও কৈছোঁ, প্ৰত্যেকজন অপৰাধীৰ আমি এড্ৰেছ ৰাজহুৱা কৰিম, যাতে মানুহে যায় দেখা পায়, যাতে কয় যে এইকেইটাহে জুবিন হত্যাৰ লগত জড়িত, এইবিলাক হত্যাকাৰী। সেই ছোৱালীজনীয়ে কি কৰিলে, মাকক 19 ছেপ্টেম্বৰ 2025 3:22 পৰা ফটো আৰু ভিডিঅ' দিয়া আৰম্ভ কৰিলে। মাকে কি কৰিলে, চব হোৱাটছআপে, ফেচবুকে, গ্ৰুপে চবকে ফটোবিলাক দিয়া আৰম্ভ কৰিলে, পঠালে। এয়া চোৱা, মোৰ ছোৱালী ছিংগাপুৰত আছে, জুবিনৰ লগত আছে। এটা লেবেল দিলে তাই যে মোৰ ছোৱালী ছিংগাপুৰ অমুক কৰি আছে। যেতিয়াই ঘটনাটো ঘটিলে, এই মাকে কি কৰিলে, ভিডিঅ'বিলাক ডিলিট কৰা আৰম্ভ কৰিলে, ডিলিট ফৰ আৰম্ভ কৰিলে। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ SITক যে সুস্মিতা গোস্বামীৰ মোবাইল আৰু তেওঁৰ মাতৃৰ মোবাইলটো জব্দ কৰিছে নে কৰা নাই। গোটেই প্ৰথম ভিডিঅ' যদি লিক হৈছে, এই সুস্মিতা গোস্বামীৰ মোবাইলৰ পৰাই লিক হৈছে। আৰু সেই কথা মই ক'ব নালাগে, অমৃত প্ৰভাত সুধিলে তাই নিজে ক'ব। তেওঁলোকে অভাৰ কনফিডেন্ট যে আমাৰ একো নহয়, নহ'লে তাহাঁতে ৰিটাৰ্ণ টিকেট লৈ আহে নেকি? অপৰাধীয়ে SITলৈ আহিছে, SITলৈ মাতিলে মানুহ ভয় কৈ যায়, তেওঁলোকে হাঁহি আহিছে। আৰু তেহঁত অভাৰ কনফিডেন্ট যে আমাৰ একো নহয়, আমাৰ ওপৰত আমাৰ ওপৰৱালাৰ হাত আছে, আমাৰ একো নহয়, আমি বিন্দাছ যাম, কথাখিনি কম, আমি ৰিটাৰ্ণ হ'ম। আৰু তেওঁলোকে ৰিটাৰ্ণ টিকেট বনাই উভতি গুচি গৈছে। খাতিয়ে নকৰিলে তেহঁতে, বুঢ়া আঙুলি দেখাই দিলে SITক আৰু অসম চৰকাৰক। কিন্তু এটা কথা, তেওঁলোকে এদিন অসমলৈ আহিব লাগিব নহয়। তেওঁলোকৰ মাক, দেউতাক, ভনীয়েক চবটো অসমত আছে। সেইকাৰণে আমি এড্ৰেছবিলাক এতিয়া দিয়াৰ ব্যৱস্থা কৰিম। প্ৰত্যেকজন প্ৰৱাসী অসমীয়াৰ অসম এছ'চিয়েশ্যনত ছিংগাপুৰত জড়িত যিকেইজন জ্ঞাতচত আছিল, তেওঁলোকৰ এড্ৰেছবিলাক আমি এতিয়া ৰাজহুৱা কৰা আৰম্ভ কৰিম। আজিতো এটা দিলোৱেই। প্ৰথম কথাটো হ'ল, জুবিন গাৰ্গৰ আমি যদি মৃত্যুৰ কথাটো ক'বলৈ যাওঁ, ছিংগাপুৰত মৃত্যু হৈছিলে। গোটেই কথাটো যে কোনে নিছিলে, মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, তাৰপিছত কোনে লৈ গৈছিলে ইয়াতছৰ মানুহখিনি, সেইখিনিক লৈ এটা তদন্ত প্ৰক্ৰিয়া হ'ব লাগিছিল। কিন্তু হঠাৎ এদিন মুখ্যমন্ত্ৰী ডাঙৰীয়া লাইভত কৈ দিলে যে জুবিনক হত্যা কৰা হৈছে, এজনে হত্যা কৰিছে আৰু 4জনে সহযোগ কৰিছে। ঠিক তাৰ পিছতে আমি এই PILটো কৰিলোঁ। অভিজিত শৰ্মা, পলাশ ৰঞ্জন বৰুৱা, আমি দুজনে মিলি কৰিলোঁ। 46/2025। আজি তাৰ শুনানি আছিল। 2,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট। এই চাৰ্জশ্বিটখন এতিয়ালৈ কাকো দিয়া নাই, কোনোৱে পোৱা নাই। আমি গোচৰীয়া পক্ষ আমি পাইছোঁ আৰু আমাৰ উকিলে এতিয়া পঢ়িব। তো আজি কোৰ্টক এইটোৱে ক'লে যে যিহেতু চাৰ্জশ্বিটখন এতিয়াহে পাইছোঁ, আমাক পঢ়িবলৈ সময় লাগে। তো এপ্ৰিলৰ বিহুৰ আগত ইয়াৰ পৰৱৰ্তী শুনানি আৰম্ভ হ'ব। নেক্সট ডেট এপ্ৰিলত দিব, বিহুৰ আগত। বিহুৰ আগত আগতে আমি চাৰ্জশ্বিটখন পঢ়ি ল'ব লাগিল। 2,500 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট আৰু আমাক দিছে 2,000 পৃষ্ঠা আমাক দিছে। সেই 2,000 পৃষ্ঠা পঢ়োঁতেতো 20 দিন লাগিব। আৰু CBI তদন্তৰ দাবীত আমাৰ দাবী আছিল CBI তদন্ত কৰিব লাগে। মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, যাক কোনো তদন্তৰ আওতালৈ অনা নাই, তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। শ্যামকানু মহন্তৰ যিকেইটা কোম্পানী, যি কোম্পানী গোটেই বিষয়াবিলাকক তদন্তৰ আওতালৈ আনিব লাগে। ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যনৰ প্ৰত্যেকজন মানুহ, যিকেইজন জ্ঞাতচত আছিলে, তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ চাওক, SITয়ে ছিংগাপুৰৰ মানুহখিনিক মাতিছিলে। আৰু আপুনি আচৰিত হ'ব, ছিংগাপুৰৰ মানুহ যিখিনি তদন্তলৈ আহিছিলে, তেওঁলোকে ৰিটাৰ্ণ টিকেট বনাই লৈ আহিছে আৰু হাঁহি ওলাই গৈছে। তেওঁলোকে জানে যে আমাৰ একো নহয়, এই SITয়ে তেওঁলোকক হাত দিব নোৱাৰে, একো নকৰে। এটা ডাঙৰ মানুহ আছে, অভিমন্যু তালুকদাৰৰ নিচিনা ডাঙৰ বিকচত আছে, যাৰ উঠা বহা দিছপুৰৰ লগত কৰে। তো সেইকাৰণে তন্ময় ফুকন আছে, এজন সাংবাদিকৰ ককায়েক আছে, কোনোবা শৰ্মা, যিয়ে নহওক। এতিয়া কথাটো সেইকাৰণে এক্সটাৰ্নেল এফেয়াৰ্ছৰ অসমৰ যিজন মুৰব্বী প্লাছ আসাম এছ'চিয়েশ্যনে গোটেইকেইজনক যাতে তদন্তৰ আওতালৈ আনিব পাৰোঁ, সেইটোৱে আমি দাবী কৰিছোঁ। লগতে CBI তদন্ত চব একেলগে গৈছে। গোটেই টোটেল 4খন পেটিশ্যন, আমাৰটো হ'ল 46 আৰু বাকী 3টা আছে, চব একেলগে হৈ গ'ল। কিবা হ'ব বুলি আশা কৰা নাই? এনেকৈ যদি যায়, এইটো পদ্ধতিৰে যদি যায়, বা কোৰ্টত যিটো জুবিন গাৰ্গৰ যিটো কেছ, 2,000 পৃষ্ঠা কিয় কৰিলে, 394 জন সাক্ষী কিয় আনিলে, আচৰিত কথা। এই গোটেইবিলাকক যদি আনিব লগা হয়, তেতিয়াহ'লে 20 বছৰ পিছত যদি জীয়াই থাকোঁ, আমি আকৌ আপোনালোকৰ আগতে ক'ম, মই আকৌ আপোনালোকৰে ক'ম, no one kill জুবিন গাৰ্গ। আৰু এটা কথা ঠিক যে মানে এই গোটেই প্ৰক্ৰিয়াটোত কি হয় কি নহয় আমি নাজানো,
চৰকাৰে কৈ আছে ফাষ্ট ট্ৰেক বনাম বুলি কৈ আছে, ফাষ্ট ট্ৰেক বনাইছে কিন্তু দিয়া নাই। চাওক, ফাষ্ট ট্ৰেক নবনাওঁতেই অসমৰ চবতকৈ ডাঙৰ শত্ৰু শ্যামকানু মহন্তৰ বেংক খোলা গ'ল। অসমৰ দ্বিতীয় চবতকৈ ডাঙৰ শত্ৰু সিদ্ধাৰ্থ, এটা অনা অসমীয়া বনিয়া যোনে জুবিনৰ পইচা লৈ পেলাই বেপাৰ কৰিলে, তেওঁ ব্যৱসায় খোলা গ'ল। তো ফাষ্ট ট্ৰেক কোৰ্ট বহাৰ লগে লগে তেওঁলোকে যে বেল নাপাব তাৰ কোনো মানে নাই, বেল তেওঁলোকে পাব। আৰু পৃথিৱীত কোন মানুহ জেলত থাকিব বিচাৰে? পৃথিৱীত চাগে এই 5জনেই আছে নেকি যি জেলত থাকিব বিচাৰি আছে, তেওঁ ওলাই আহিব নিবিচাৰে। আমি ইমান বছৰে শুনিলোঁ বেল খাৰি যোৱা, এওঁলোকে আকৌ বেল উঠাই লয়। তো এইবিলাক অংক আছে, ডাঙৰ অংক। আমাৰ পুৰা বিশ্বাস, ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে, আমাৰ কেছটোলৈ আমি কিবা এটা জাষ্টিচ দিব পাৰিম। কিন্তু একেজন মুখ্যমন্ত্ৰীয়ে নৱেম্বৰৰ কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰি কৰিছিল। তেতিয়া পৰিয়ালৰ বা আন কাৰোৰ কথা কোৱাই নাছিল। ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰী আৰু মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে নিজে কৈ থৈছিল যে আমি ফাষ্ট ট্ৰেকৰ ব্যৱস্থা কৰিম। তেতিয়া গৰিমা শইকীয়া গাৰ্গে ইমান দাবী কৰিব পৰা পৰিৱেশ হোৱাই নাছিল, বাকী পাব্লিকে দাবী কৰিছিল। আৰু তেতিয়া তেখেতে কৈছিল কেবিনেট সিদ্ধান্তৰ কথা। যদি নৱেম্বৰত কেবিনেট সিদ্ধান্ত লৈছিল, আকৌ একেটা সিদ্ধান্তকে আকৌ এই যোৱা 26 তাৰিখে কেবিনেটত ল'লে। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, এই ফেব্ৰুৱাৰী 3 মাহ পাৰ হৈ গ'ল। এটা সিদ্ধান্তকে কেবিনেটত বাৰে বাৰে লৈ থকাৰ অৰ্থটো কি? কোনে কাক গোকাত মিছা কথা কৈছে? একেখিনি কথা কৈছিল তেতিয়া মুখ্য ন্যায়াধীশলৈ আবেদন লিখাৰ কথা 8 ডিচেম্বৰৰ আগত, নৱেম্বৰৰ শেষত। আৰু এতিয়া এই যোৱা 26 তাৰিখেও একেখিনি কথাই কৈ আছে মুখ্যমন্ত্ৰীয়ে। এয়া সদিচ্ছা, এয়া আন্তৰিকতা, নে এয়া চূড়ান্ত ফাঁকিবাজি কাৰবাৰ এটাৰ আমি উন্মোচন হোৱাটো দেখিছোঁ? এইখিনি কথা কোৱাৰ কাৰণে কোনোবাই মোক ব্যক্তিগতভাৱে ক'ব যে মই মুখ্যমন্ত্ৰীৰ শত্ৰুতা কৰিছোঁ, কংগ্ৰেছী হৈ পেলাই এইবিলাক কথা কৈছোঁ, বা অজাপ হৈ ৰাইজৰ দল হৈ কথা কৈছোঁ। এটা কথাই কম প্ৰিয় দৰ্শক, যে অন্তত এজন হিন্দু হিচাপে বিশ্বাস কৰোঁ আত্মা আৰু পৰমাত্মাৰ কথা। আৰু জুবিন গাৰ্গৰ লগত থকা ঘনিষ্ঠৰ যিটো সুসম্পৰ্ক আছিল, এতিয়াও ক'ৰবাত দুখ অনুভৱ কৰিহে বাৰে বাৰে এই ইছ্যুটোত লাগি আছে। কালপিতকেইটা চিনাক্ত হওক বুলি। এইখিনি কথাৰ বাহিৰে মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈ থৈছে, এটাই হত্যা কৰিছিল, 4টাই সহযোগ কৰিছিল। প্ৰথমখন বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে কৈ থৈছে, মই কোৱা নহয়। প্ৰথম মুখ্যমন্ত্ৰীয়ে কৈছিল হত্যা কৰা হৈছে বুলি। আৰু সেইকাৰণে জানিব বিচাৰোঁ আমি কোনে হত্যা কৰিছে, কোনকেইটাই হত্যা কৰিছে। এটাই হত্যা কৰিছে, 4টাই সহযোগ কৰিছে বুলি কৈছিল। মুখ্যমন্ত্ৰীৰ হাতত ইমানখিনি তথ্য প্ৰমাণ থকাৰ পিছতো সেই কালপিতটোক এতিয়ালৈকে শাস্তি কিয় দিয়া হোৱা নাই? সেইকেইটা কালপিত? এই জেলত থকাকেইটা, নে জেলৰ বাহিৰত কোনোবাই টিঘিল ঘিলাই ঘূৰি ফুৰিছে? অসমৰ মানুহৰ জনাৰ অধিকাৰ আছে, প্ৰত্যেকজন জুবিন অনুৰাগীৰ জনাৰ অধিকাৰ আছে, মোৰো অধিকাৰ আছে। ময়ো জানিব বিচাৰোঁ। আজি 6 মাহ হ'ব হ'ল, 6 মাহ সম্পূৰ্ণ হ'ব এতিয়া। 6 মাহলৈকে আমি গম নাপালোঁ কোনে হত্যা কৰিছে, কোন সেইকেইটা মহাকালপিত, আৰু কিমান দিন।